অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে, যোন যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে। নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। নতুনকৈ 15 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, মই ইয়াত কৈছোঁ অৰুণোদয় আঁচনি আপোনালোকে অনলাইনত কেনেকৈ আবেদন কৰিব। মই আপোনালোকক কৈ দিওঁ, আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব। তেতিয়াহ'লে মই কিয় কৈছোঁ যে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। আপোনালোকে শুনি ল'ব। কিছুমান কম্পিউটাৰ দোকানীয়ে আপোনালোকক ক'ব আপোনালোকৰ আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, মোবাইল নাম্বাৰ এইবিলাক লৈ আহক মোৰ দোকানত, মই আপোনালোকক অৰুণোদয় আঁচনি আবেদন কৰি দিম। মই আপোনালোকক কৈ দিওঁ, যদি কম্পিউটাৰ দোকানীয়ে আপোনালোকক এনেকৈ কয়, আপোনালোকে নাযাব। মই সেইবাবে আজিৰ এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে বুজিব পাৰে। মই আপোনালোকক কৈ দিওঁ, কেতিয়াও অৰুণোদয় আঁচনি অনলাইনত আবেদন কৰিব নোৱাৰিব। যেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব তেতিয়া আপোনালোকে গাঁও পঞ্চায়তত যাব। যোৱাৰ পিছত তাৰ পৰা আপোনালোকে ফৰ্ম ল'ব। ফৰ্মৰ জৰিয়তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। মই আজি আপোনালোকক কৈছোঁ যে আপোনালোকে অনলাইনত কেনেকৈ আবেদন কৰিব পাৰিব। মই আপোনালোকক আকৌ কৈ দিছোঁ, আপোনালোকে এনে ধৰণৰ ভুল কাম কেতিয়াও নকৰিব। যদি আপোনালোকক কম্পিউটাৰ দোকানীয়ে কয় মোৰ দোকানত আহক, মই আপোনালোকক অৰুণোদয় আঁচনি আবেদন কৰি দিম, আপোনালোকে কেতিয়াও নাযাব কম্পিউটাৰ দোকানত। অৰুণোদয় কেতিয়াও অনলাইনত আবেদন নহয়। অৰুণোদয় আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইন যোগে, যিহেতু ফৰ্ম দিব পঞ্চায়তৰ পৰা, গাঁও পঞ্চায়তত আপোনালোকে যাব, তাৰ পৰা ফৰ্ম ল'ব। ফৰ্ম লোৱাৰ পিছত তাত আপোনালোকে আবেদন কৰিব। অনলাইনত আবেদন নহয়। মই আপোনালোকক আকৌ কৈছোঁ, আপোনালোকৰ বুজাৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাই দিছোঁ। যদি কিছুমান কম্পিউটাৰে আপোনালোকক জনাই যে আপোনালোকে মোৰ দোকানত আহক, মই আপোনালোকক অৰুণোদয় আঁচনি আবেদন কৰি দিম, আপোনালোকে কেতিয়াও দোকানত নাযাব। আপোনালোকে অফলাইন যোগে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি ল'ব পাৰিব। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে, যোন যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে।